Hello and welcome to my YouTube channel Vlogs with Viguras আশা কৰো সকলো ভালে আছে আগন্তুক অসম চৰকাৰতে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ যোৱা 6 মাহৰ সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ MCQs আপোনালোকৰ বাবে লৈ আহিছো আশা কৰো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব বলক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে Question number 1. The Witness Protection Scheme for Justice Delivery was recently introduced by which government? কোনখন চৰকাৰে Witness Protection Scheme মানে সাক্ষী সুৰক্ষা আঁচনিখন Justice Delivery কাৰণে লঞ্চ কৰিছে অপচনবোৰ হৈছে A আসাম B বিহাৰ C West Bengal আৰু D উত্তৰ প্ৰদেশ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A আসাম অসম চৰকাৰে Witness Protection Scheme খন লঞ্চ কৰিছে পৰৱৰ্তী প্ৰশ্ন Question number 2 Best State in Horticulture in the prestigious Agriculture Leadership Award 2024 was কোনখন ৰাজ্যই উদ্যান শস্যৰ Agriculture Leadership Award 2024 পাবলৈ সক্ষম হৈছে অপচনবোৰ হৈছে অপচন A পাঞ্জাব অপচন B নাগালেণ্ড অপচন C মণিপুৰ আৰু অপচন D আসাম অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি নাগালেণ্ড নাগালেণ্ডে উদ্যান শস্যৰ ক্ষেত্ৰত প্ৰেষ্টিজিয়াছ এগ্ৰিকালচাৰ লিডাৰশ্বিপ এৱাৰ্ড 2024 লাভ কৰিবলৈ সক্ষম হৈছে পৰৱৰ্তী প্ৰশ্ন Question number 3 Who has been appointed as the new head coach of the Indian men's cricket team ভাৰতবৰ্ষৰ পুৰুষৰ ক্ৰিকেট দলৰ শেহতীয়াকৈ মুখ্য কোচ হিচাপে প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচনবোৰ হৈছে অপচন এ ৰাহুল দ্ৰাবিড অপচন বি গৌতম গম্ভীৰ অপচন সি ভিভিএছ লক্ষ্মণ আৰু অপচন ডি নান অফ দিস অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি গৌতম গম্ভীৰ তেখেতক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৰাহুল দ্ৰাবিড আছিলে ইয়াৰ আগৰজন Next, question number 4. What is the name of the highest civilian award of Russia received by PM Modi during his visit in July 2024? PM Modi ৰাছিয়া যেতিয়া ভ্ৰমণ কৰিছিল তেতিয়া ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান PM Modiক ৰাছিয়াই প্ৰদান কৰিছিল আৰু সেই সন্মানটোৰ নাম কি অপচনবোৰ হৈছে A Order of Saint Andrew the Apostle Option B Order of Saint George Option C Order of Saint John's আৰু Option D none of these Option কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব Option number A Order of Saint Andrew the Apostle পৰৱৰ্তী question number 5 Assam's Moidams now in UNESCO World Heritage List it's included in which number of the list অসমৰ মৈদামসমূহ UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু প্ৰশ্নটো হৈছে যে ই তালিকাৰ কিমান সংখ্যক স্থান অধিকাৰ কৰিছে অপচনবোৰ হৈছে অপচন এ 43rd অপচন বি 44th অপচন সি 45th আৰু অপচন ডি 46 অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 43rd 43 সংখ্যক স্থান অসমৰ মৈদামসমূহে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে Question number 6 When was the Moidams of Assam inscribed as a World Heritage Site অসমৰ মৈদামসমূহক কেতিয়া World Heritage Site হিচাপে ঘোষণা কৰা হৈছে চৰাইদেউ মৈদামক অপচনবোৰ হৈছে অপচন A 28 July 2024 অপচন B 27 June 2024 অপচন C 26 July 2024 আৰু অপচন D 27 June 2024 অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 26 জুলাই 2024 অৰ্থাৎ 2024 চনৰ 26 জুলাই তাৰিখে অসমৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু বৰ্তমানলৈ অসমত তিনিখন World Heritage Site আছে সেইকেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক আৰু চৰাইদেউ মৈদাম Next, question number 7. The famous Assamese own UNESCO Man and the Biosphere Somukoi MAB Young Scientist Award for 2024 was recently Man and
বায়োস্ফিয়াৰ ইয়াং সাইন্টিষ্ট এৱাৰ্ড এগৰাকী অসমীয়াই লাভ কৰিছে তেখেতৰ নাম হৈছে অপচনবোৰ হৈছে অপচন এ মুক্তিনাথ অপচন বি প্ৰণৱজ্যোতি ডেকা অপচন চি প্ৰিয়া ভট্ট অপচন ডি বৃন্দা কাশ্যপ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি বৃন্দা কাশ্যপ পৰৱৰ্তী question number 8 Kharsi Puja an ancient festival was recently celebrated by which of the following state তলৰ কোনখন ৰাজ্যই খাৰসী পূজা নামেৰে পুৰণি কালৰ পৰা চলি অহা এটা পূজা পালন কৰিছে অপচনবোৰ হৈছে এ আসাম বি নাগালেণ্ড সি ত্ৰিপুৰা আৰু ডি মণিপুৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ত্ৰিপুৰাই শেহতীয়াকৈ খাৰসী পূজা উদযাপন কৰিছে পৰৱৰ্তী question number 9 What percentage of constable jobs have been reserved for ex-Agniveer by CISF and BSF? CISF আৰু BSF ৰ ফালৰ পৰা ex-Agniveer কাৰণে কিমান শতাংশ কনষ্টেবল জব ৰিজাৰ্ভ কৰা হৈছে? অপচনবোৰ হৈছে A 10%, B 15%, C 20%, D 30%. অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A 10%. পৰৱৰ্তী প্ৰশ্ন Next, question number 10. Who has become the first woman finance minister to present the budget for 7 consecutive terms in July 2024? July 2024 চনত কোনগৰাকী মহিলা প্ৰথম ফাইনেন্স মিনিষ্টাৰ হিচাপে 7 বাৰকৈ বাজেট উত্থাপন কৰিবলৈ সক্ষম হৈছে অপচনবোৰ হৈছে অপচন এ অজন্তা নেওগ অপচন বি স্মৃতি ইৰাণী অপচন চি নিৰ্মলা সীতাৰামন আৰু অপচন ডি দ্ৰৌপদী মুৰ্মু আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি নিৰ্মলা সীতাৰমন তেখেতে প্ৰথমগৰাকী মহিলা হিচাপে 7 বাৰ বাজেট উত্থাপন কৰিছে ৰিসেন্টলি তেওঁ জুলাই 2024 ত 7 নম্বৰ বাজেট উত্থাপন কৰিছে Next question number 11 Who has become the world's first Miss AI বিশ্বৰ প্ৰথমগৰাকী মিছ AI হ'বলৈ সক্ষম হৈছে কোনটো অপচনবোৰ হৈছে A Miss Zara B Mariam Tassa C Kenza Leili আৰু D none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C Kenza Leili তেখেত হৈছে বিশ্বৰ প্ৰথমটো মিছ AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স হৈছে Kenza Leili Question number 12 Who has won India's first medal in women's 10-meter air pistol at Paris Olympic 2024 পেৰিছত হোৱা 2024 অলিম্পিকত 10 মিটাৰ এয়াৰ পিস্তলত ভাৰতবৰ্ষৰ হৈ প্ৰথমটো মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল কোনগৰাকী খেলুৱৈ অপচনবোৰ হৈছে এ পি ভি সিন্ধু বি মানু ভাকেৰ চি নিখত জৰিন আৰু ডি নান অফ দিস অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মানু ভাকেৰ পৰৱৰ্তী question number 13 exercise nomadic elephant was started on 3rd July 2024 in 2024 চনৰ 3 জুলাই তাৰিখে nomadic elephant নামেৰে এটা এক্সাৰসাইজ আৰম্ভ কৰিছিল কোনখন ষ্টেটে অপচনবোৰ হৈছে এ আসাম বি মণিপুৰ চি মেঘালয়া আৰু ডি ত্ৰিপুৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি মেঘালয়াই nomadic elephant নামেৰে এটা এক্সাৰসাইজ আৰম্ভ কৰিছিল Question number 14 The theme for World Population Day 2024 was 2024 চনৰ বিশ্ব জনসংখ্যা দিৱসৰ থিম কি আছিলে আমি সকলোৱে জানো বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয় অৰ্থাৎ 2024 চনৰ 11 জুলাইত বিশ্ব জনসংখ্যা দিৱসৰ মেইন থিমটো কি আছিল অপচনবোৰ হৈছে এ লিভ নো ওৱান বিহাইণ্ড কাউন্ট এভৰিওৱান বি আনলিজিং দ্য পাৱাৰ অফ জেন্ডাৰ ইকুৱেলিটি আৰু চি A world of 8 billion towards a resilient future for all আৰু অপচন ডি none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ leave no one behind count everyone Next question number 15 which bank launched a new security feature safety ring recently on July 2024 July 2024 চত শেহতীয়াকৈ সেফটি ৰিং নামেৰে এটা সিকিউৰিটি ফিচাৰ কোনটো বেংকে লঞ্চ কৰিছে অপচনবোৰ হৈছে অপচন এ SBI অপচন বি পাঞ্জাব নেশ্যনেল বেংক অপচন সি RBI অপচন ডি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি পাঞ্জাব নেশ্যনেল বেংক শেহতীয়াকৈ পাঞ্জাব নেশ্যনেল বেংকে সেফটি ৰিং হিচাপে এটা সিকিউৰিটি ফিচাৰ মুকলি কৰিছে
পৰৱৰ্তী প্ৰশ্ন question number 16 GST Day 2024 was celebrated on 2024 চনৰ GST Day কিমান তাৰিখে পালন কৰা হৈছিল অপচনবোৰ হৈছে A 1 জুলাই B 7 জুলাই C 14 জুলাই আৰু D 21 জুলাই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A 1 জুলাই জুলাই 1 তাৰিখ 2024 চনত GST Day পালন কৰা হৈছে Question number 17 The government of India has decided to observe Samvidhan Hotya Divas recently on Samvidhan Hotya Divas পালন কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে সৰকাৰৰ জৰিয়তে আৰু হেতু কিমান তাৰিখত পালন কৰা হ'ব বুলি উল্লেখ কৰিছে অপচনবোৰ হৈছে A 20 জুন অপচন B 25 জুন অপচন C 20 জুলাই অপচন D 25 জুলাই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B 25 জুন 25 জুন তাৰিখৰ পৰা 25 জুন তাৰিখে সৰকাৰে সংবিধান হত্যা দিৱস হিচাপে পালন কৰি যাব Question number 18 The amount allotted for the development of railways in northeast in the union budget was Union budgetot উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে ডেভেলপমেন্টৰ কাৰণে কিমান পৰিমাণৰ ধন এলট কৰা হৈছে অপচনবোৰ হৈছে অপচন A 10,376 crore অপচন B 10,476 crore অপচন C 10,576 crore আৰু অপচন D none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A 10,376 crore উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে ডেভেলপমেন্টৰ কাৰণে ইউনিয়ন বাজেটত ধন ইমান পৰিমাণৰ ধন এলট কৰা হৈছে পৰৱৰ্তী Question number 19 Who has been appointed as the 58th Prime Minister of United Kingdom United Kingdomৰ 58th Prime Minister হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচনবোৰ হৈছে A Keir Starmer অপচন B Rishi Sunak অপচন C Nigel Farage আৰু অপচন D Liz Truss অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A Keir Starmer তেখেত হৈছে 58তম প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম Question number 20 Sampurnata Abhiyan to focus on health, nutrition, agriculture, social development and education was launched by Health, Nutrition, Agriculture, Social Development আৰু Educationৰ বাবে Sampurnata Abhiyan নামেৰে এটা আঁচনি নতুনকৈ লঞ্চ কৰা হৈছে আৰু হেতু কোনটো ডিপাৰ্টমেন্টে লঞ্চ কৰিছে অপচনবোৰ হৈছে A Ministry of Health অপচন B DRDO অপচন C নীতি আয়োগ অপচন D এছিয়ান ডেভেলপমেন্ট বেংক আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C নীতি আয়োগে সম্পূৰ্ণতা অভিযান লঞ্চ কৰিছে Question number 21 Robert Robbie has been appointed as the chairman and managing director of Robert Robbie chairman আৰু managing director হিচাপে কোনটো কোম্পানীৰ নিযুক্তি কৰা হৈছে অপচনবোৰ হৈছে A Airtel B HCL C BSNL আৰু D none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C BSNL পৰৱৰ্তী প্ৰশ্ন question number 22 which company has launched the world's first CNG powered bike কোনটো কোম্পানীয়ে বিশ্বৰ প্ৰথমখন CNG powered bike লঞ্চ কৰিছে অপচনবোৰ হৈছে A Bajaj B TVS C Honda আৰু D none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A Bajaj কোম্পানীয়ে বিশ্বৰ প্ৰথমখন CNG powered bike লঞ্চ কৰিছে আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাও যে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেনেহলে ভিডিঅ'বোৰ চাব আৰু নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ শেষৰটো প্ৰশ্ন হৈছে Question number 23 Who is the author of the book Kargil War the Turning Point Kargil War the Turning Point নামৰ গ্ৰন্থখনৰ লিখক কোন অপচনবোৰ হৈছে A Colonel MV Robindranath B Lieutenant Pradeep Gokhale অপচন C General Birendra Singh আৰু অপচন D none of these অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A Colonel MV Robindranath তেখেত হৈছে Kargil War the Turning Point নামৰ গ্ৰন্থখনৰ লেখক গতিকে ইমানখিনি আছিল আজিৰ MCQ কাৰেন্ট এফেয়াৰ্স সম্পৰ্কীয় জুলাই মাহৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ